I challenge you. I challenge you. Challenge accepted. Challenge accepted. Case number to you. Case number to you. জয়ন্ত গোস্বামী ডাঙৰীয়া উত্তৰটো শুনিব এক মিনিট গোস্বামী ডাঙৰীয়া ঠিক আছে গোস্বামী ডাঙৰীয়া এক মিনিট প্ৰসংগটো থাকক ডেকা ডাঙৰীয়া আপুনি কিবা এটা ক'ব বিচাৰিছিলে মাজত এটা ক'ব বিচাৰিছে তেওঁ মোৰ ৰূপা কলিতাৰ ওচৰলৈ আহিম ব্ৰজেন দাই কিবা এটা ক'ব বিচাৰিছে ভুৱা জাতীয়তাবাদী এইসকল লোকে ন্যায় ৰক্ষক এইসকল লোকে অসমীয়াৰ মূল কথাটো ৰৈ যাব অসমীয়া মানুহৰ বিৰুদ্ধে চন কৰিছে এইসকল লোকে হৈছে এক মিনিট আৰু এওঁলোকে হৈছে এক মিনিট আমি টপিকটো আলোচনা কৰিব নোৱাৰিম তেতিয়াহ'লে না কোনো আঁচনিৰ জৰিয়তে মানুহৰ ভোট কিনা ভোট ক্ৰয় কৰিবৰ কাৰণে সেই কামটো কৰা হয় বিহাৰৰ যি আপুনি প্ৰসংগ উল্লেখ কৰিছিলে তাতে বিহাৰত আপোনাৰ নীতিশ কুমাৰ নেতৃত্বত সেই সময়ত আমি দেখিছিলোঁ যে প্ৰায় 10,000 টকাকৈ আপোনাৰ মহিলাসকলক তেওঁলোকৰ আঁচনিটো আছিলে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা সেই যোজনাৰ অধীনত তেওঁলোকে নিৰ্বাচনৰ আগে 10,000 টকা এই মহিলাসকলক প্ৰদান কৰা হৈছিলে আৰু এতিয়া নিৰ্বাচনলৈ আপোনাৰ কিছুদিনহে আছে 3 মাহ আছে ধৰি লৈছোঁ আৰু এই সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে কালিৰ যি প্ৰেছ কনফাৰেন্স জ্যেষ্ঠ সাংবাদিকসকলৰ লগত যি মত বিনিময় কৰিলে তাত তেওঁ কৈছে যে 8,000 টকা তেওঁ ফেব্ৰুৱাৰী 20 তাৰিখে প্ৰদান কৰিব মহিলাসকলক এই অৰুণোদয় আঁচনিৰ কাৰণে আৰু সেই তাৰে আপোনাৰ 3,000 টকা বিহুৰ উপহাৰ বুলি কৈছে বিহুৰ খৰচ দিব খুজিছে অসমৰ মহিলাসকলক মানে এই কথাটো মই এইকাৰণে ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰীয়ে কয় যে অসম উন্নয়নৰ পথত আগবাঢ়িছে উন্নত মানুহ মানে কি গোটেই সামগ্ৰিক বিকাশ হৈছে বুলি কোৱা হৈছে অসমখন যদিহে ৰাইজৰ বিকাশ হৈছে উন্নয়ন হৈছে ৰাইজ যদি ধনী হৈছে তেনেহ'লে এই হিতাধিকাৰী আঁচনিবিলাক কিয় আহিছে এতিয়া আপোনাৰ বিহুত এই খৰচ কৰিবৰ কাৰণে বিহুত যি খা খৰচ থাকে মানুহৰ তাৰ এতিয়া মুখ্যমন্ত্ৰীৰ ফালৰ পৰা চৰকাৰে যোগান ধৰিবলগীয়া হৈছে মানে মানুহৰ হাতত পইচা নাই সেইটোৱে বুজাইছে ৰাইজৰ হাতত টকা থকা হ'লে মহিলাৰ হাতত যদি টকা থকা হ'লে কোনো কাৰণতে আচলতে ৰাজকোষৰ পৰা ধন মহিলাক দিবলগীয়া নহ'লহেঁতেন আৰু সেইকাৰণে ৰিজাল্ট আহিছে আপোনাৰ যে সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সাষ্টেইনেবল ডেভেলপমেণ্টৰ ক্ষেত্ৰত দেশৰ 34খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান আপোনাৰ 29 নম্বৰত মানে 29 নম্বৰত আছে বিহাৰৰ লগত তেওঁলোকৰ কম্পেয়াৰ মানে আপোনালোকে এটা কথা চাব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে তেওঁৰ নেতৃত্বত ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ অসমক লৈ যাব এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতৰ দুখীয়া 5খন ৰাজ্যৰ তালিকাত ইতিমধ্যে আমাৰ অসমৰ অন্তৰ্ভুক্ত হৈছে সেইটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা কমিটিয়ে সেই প্ৰতিবেদন দাখিল কৰিছে গতিকে এই কথাবিলাকত প্ৰমাণ হৈছে আপুনি এটা কথা চাওক ফ্ৰীকে যেতিয়ালৈকে দি থাকিব তেতিয়ালৈকে মানুহ কেতিয়াও ডেভেলপ নহয় কিবা এটা কামৰ বিনিময়ত দিয়াটো বেলেগ কথা কামৰ বিনিময়ত মানে আপোনাৰ উৎপাদনমূলক কাম কাজ থাকে এতিয়া উদাহৰণ যদি আপোনালোকে চায় যে আমাৰ যে প্ৰডাক্টিভিটিটো যে বঢ়া নাই আপোনালোকে চাব পাৰে এই মুহূৰ্তত যদি চাই কৃষিৰ ক্ষেত্ৰত আমাৰ আপোনাৰ গোটেই দেশৰ ভিতৰত 17 নম্বৰ স্থানত আছে আজি আপোনাৰ গড় জনমূৰি আই যদি চাই আপোনালোকে আমাৰ আপোনাৰ 29 নম্বৰত আছে তলৰ ফালৰ পৰা 7 নম্বৰত আছে আজি ধান প্ৰডাকশ্যনৰ ক্ষেত্ৰত 13 নম্বৰত আছে আজি আপোনাৰ ঘেঁহুৰ ক্ষেত্ৰত ঘেঁহু উৎপাদনৰ ক্ষেত্ৰত আমাৰ 17 নম্বৰত আছে কিন্তু অসমখন কিন্তু আপোনালোকে জানে সেই কথা যে এগ্ৰিকালচাৰ এটা ফাৰ্টিলে মানে এনেকুৱা এটা ৰাজ্য আছিলে যে সকলো ইয়াত উৎপাদন হয় আপোনাৰ সব ক্ষেত্ৰত আপোনাৰ চাব পাৰে যে হেয়া ধানে হওক বা সৰিয়হ হওক ঘেঁহু হওক কপাহ হওক দালি হওক এই সকলোবিলাক উৎপাদনৰ কিন্তু অসমত ধুনীয়া পৰিৱেশ আছে কিন্তু সেইফালে চৰকাৰে গতি কৰা নাই আজি আপোনালোকে জানে সেই কথা যে অসমত 3বাৰ খেতি কৰিব পৰা এটা ব্যৱস্থা কৰিবলৈ আমি কৈ আছিলোঁ যে উপযুক্ত যদি আপোনাৰ পানী যোগানৰ ব্যৱস্থা থকা হ'লে অসমত সঁচাসঁচিকে বিজেপিয়ে কোৱাৰ ধৰণে পথাৰৰ আমাৰ বজাৰৰ আমাৰ হ'লহেঁতেন কৃষি বিপ্লৱ সূচনা হ'লহেঁতেন আৰু যেতিয়া কৃষি বিপ্লৱ সূচনা হ'ব তেতিয়াহে আপোনাৰ আমাৰ জনমূৰি আয়টো বাঢ়িব এতিয়া আপোনাৰ আঁচনি যদি দি থকা হয় সকলো মানুহক যদি হিতাধিকাৰী বনাই থকা হয় তেতিয়াহ'লে অসম কেতিয়াও
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত সেই কথা কেতিয়াও নাহে কৰ্মবিমুখতা বাঢ়িছে এতিয়া আপোনালোকে দেখিব গাঁৱলৈ যদি আপোনালোকে গৈ কেতিয়াবা চাই তেতিয়া দেখিব যে তাত যিবিলাক আগৰ কৃষক আছিলে তেওঁলোকে আজিকালি খেতি কৰিবলৈ এৰি দিছে কাৰণ এতিয়া আপোনাৰ ফ্ৰী চাউল যদি দি থকা হয় তেতিয়াহ'লে জাতিটো কেতিয়াও আগবাঢ়ি নাযায় সেইটো স্পষ্ট কথা আৰু আপোনালোকে এটা কথা দেখিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লে তাৰ পাছত তেওঁ এই 4টা বছৰ হৈছে 5টা বছৰ ভৰি দিছে এতিয়ালৈকে তেওঁ অকলে আচলতে আপোনাৰ তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ দিনত 88,274 কোটি টকাৰ ঋণ লৈছে আৰু আপোনালোকে যদি কম্পেয়াৰ কৰি চাই স্বাধীনতাৰ পাছত 1947 পৰা 2021 চনলৈকে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকালৈকে টোটেল ঋণ আছিলে অসমৰ আপোনাৰ 89,709 কোটি টকা আৰু মুখ্যমন্ত্ৰী 4 বছৰতে একদম প্ৰায় 90 এতিয়া এই 2-3 মাহৰটো মই হিচাপ কৰাই নাই সেইটো ক'লে আপোনাৰ তেওঁ অকলে 4 বছৰতে এটা ৰেকৰ্ড গঢ়িছে ধাৰ লোৱাৰ ক্ষেত্ৰত ঋণ লোৱাৰ ক্ষেত্ৰত গতিকে এই মুহূৰ্তত আপোনাৰ অসমৰ ঋণৰ পৰিমাণ হৈছে 1,78,983.2 কোটি টকা গতিকে এনেকৈ কিন্তু ধাৰৰ পৰিমাণটো বাঢ়ি গৈছে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে ক'ব যে তেওঁ ধাৰ মৰাৰ কেপাচিটি তেওঁৰ চৰকাৰৰ আছে সেই কথাটো কয় সাংবাদিকক কালিও কৈছে যে তেওঁ ঋণ লৈছে কাৰণ তেওঁ ধাৰটো পৰিশোধ কৰিব পাৰে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে এই কংগ্ৰেছৰ বিৰুদ্ধে প্ৰথম কেম্পেইনটো আহিছিলে কিন্তু কংগ্ৰেছে ডুবাই পেলালে ঋণ লৈ গোটেই অসমৰ পৰিৱেশ শেষ কৰি পেলালে বুলি কোৱা হৈছিলে তেতিয়া কিন্তু ইমান পৰিমাণৰ আপোনাৰ ধাৰ লোৱা হোৱা নাছিলে তাৰ পাছতো কিন্তু এই মুহূৰ্তত তেতিয়াও কিন্তু চৰকাৰে আপোনাৰ ঋণটো পৰিশোধ কৰিব লাগিব কিন্তু আমাৰ ক'ত ক্ষতি হ'ব এতিয়া বাইদেৱে অলপ উল্লেখ কৰিছিলে কথা বতৰাবিলাক যে ঋণ লোৱাৰ পাছত তেওঁ কৈছে ডাইৰেক্টলি যদিও আমি ৰাইজে সেই ঋণ পৰিশোধ নকৰোঁ তথাপি আপোনালোকে জানে যে আমাৰ কৰকাতলৰ টকাৰে ঋণ পৰিশোধ কৰিব লাগিব এতিয়া টোল গেটবিলাক যে হৈছে এতিয়া আপুনি যদি বঙাইগাঁৱৰ পৰা একেবাৰে আপোনাৰ উজনি অসমলৈ যায় তেতিয়া প্ৰায় 1200তকৈ বেছি টকা আপোনাৰ এই টোল টেক্স দিব লাগিব মানে এবাৰ যাওঁতে টেক্স দিব লাগিব ৰিটাৰ্ণ হওঁতে তেনেকৈ দিব লাগিব তেনে কিমান টকা আপোনাৰ ৰাইজৰ পৰা তেওঁলোকে আচলতে লৈছে সেই কথাটো আমি চাব লাগিব যে তেওঁলোকে সঁচাসঁচিকে যে চামুচেৰি দি আচলতে বেলচামাৰি উঠাই লৈ গৈছে প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে সেই টকাবিলাকে দিয়ে তেওঁ আচলতে ঋণ পৰিশোধ কৰিব আজি কণীৰ দাম আপোনালোকে জানে 3 টকীয়া কণীৰ দাম আজি 9 টকা হৈ গৈছে 10 টকা হৈছে 10 টকা হৈ গৈছে সেইটো কমতি কথা হৈছে নেকি আজি আপোনাৰ চিমেণ্টৰ দাম 200 টকা হৈছিলে বিজেপিৰ আগত 200 টকা চিমেণ্টৰ দাম আজি 500 টকা হৈছে ৰদৰ দাম আপোনাৰ সেই সময়ত আছিলে 4,000 টকা এতিয়া 8,000 টকা হৈছে প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত আজি ঔষধৰ ক্ষেত্ৰতো সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে এতিয়া সাধাৰণ মানুহে মানে উপযুক্ত চিকিৎসা লাভ নকৰে টকা পইচাৰ অভাৱত বহুত মানুহ মোৰ ঘৰৰ ওচৰৰ মানুহ মৃত্যুমুখত পৰিছে প্ৰয়োজনীয় ঔষধ যোগান ধৰিব নোৱাৰে তেওঁলোকে কিনিব পৰা নাই তেনেকুৱা অৱস্থা হৈছে মানে বিজেপিৰ দিনত আমি যিবিলাক আশা কৰি আছিলোঁ তেওঁলোকেতো পৰিৱৰ্তনৰ কথা কৈছিলে তেওঁলোকে মূল্য বৃদ্ধি হ্ৰাস কৰাৰ কথা কৈছিলে ডিজেল পেট্ৰলৰ কথাটোতো আহিছে যে মোদীয়ে আপোনাৰ 35 টকাত পেট্ৰল দিম বুলি কৈছিলে 26 টকাত ডিজেল দিম বুলি কৈছিলে আজিৰ দিনটোত আপোনাৰ পেট্ৰলৰ দাম 100 টকা আপোনাৰ ডিজেলৰ দাম 90 টকা গতিকে কেনেকুৱা ধৰণে মূল্য বৃদ্ধি কৰি চাৰিওফালে ৰাইজক হাহাকাৰ কৰি তুলিছে বিজেপি চৰকাৰে আমি সেইবিলাক দেখি আছো গতিকে এতিয়া বিহাৰ মডেল অনা মানে এটা কথাই বুজি পাওঁ যে বিহাৰ মডেলটো হৈছে একেবাৰে দুখীয়া ৰাজ্যৰ এটা মডেল মানে তাত আপোনাৰ এই যে এতিয়া নিৰ্বাচনৰ আগত যে ভোট ক্ৰয় কৰিলে এতিয়া মুখ্যমন্ত্ৰীয়ে ইয়াতো আপোনাৰ নিৰ্বাচনৰ আগত 8,000 টকা দি আপোনাৰ ভোট ক্ৰয় কৰিব আৰু তেনেকৈ তেওঁলোকে ভৱিষ্যত মানে পুনৰ গাদীত বহাৰ কাৰণে পৰিকল্পনা কৰিছে কিন্তু এই ক্ষেত্ৰত আমাৰ কথাটো মই বিৰতি এটা ল'ব এই কথাটো স্পষ্ট যে এনেকৈ যদি আপুনি প্ৰতিটো মুহূৰ্তত প্ৰতিগৰাকী মানুহক যদি হিতাধিকাৰী বনাই গৈ থাকে তেতিয়াহ'লে অসম সঁচাসঁচিকে উন্নয়নৰ পথত কেতিয়াও আগুৱাই যাব নোৱাৰে সেই কথাটো স্পষ্ট